সৰ্বপ্ৰথমে সকলোলৈ মই আজি এই সভাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আচলতে এনেকুৱা এটা মুহূৰ্তত মই কি কওঁ ভাবিয়ে পোৱা নাই। শব্দবোৰ বাক্যবোৰ যেন অন্তহীন হৈ পৰিছে। তথাপিও অনুভৱ হৈছে আপোনালোকৰ আগত বা সমাজৰ আগত মই অৰ্থাৎ এই অভাজনে কিমানখিনি কি কৰিব পাৰিছো নাজানো। তথাপিও এই অভাজনক এই বঁটাৰ বাবে যোগ্য বুলি ভাবি যে নিৰ্বাচন কৰিলে তাৰ বাবে সৰ্বপ্ৰথমে মই এই বঁটাৰ দাতা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ৰাণাজ্যোতি ককাইদেউৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ আৰু মাৰ্কেটা সাংবাদিক সন্থাৰ সমূহ বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতলোকৰ এই বঁটাই যথেষ্ট মোক অনুপ্ৰাণিত কৰিছে। অনাগত দিনত এই ক্ষেত্ৰখনত দুগুণ উৎসাহেৰে কাম কৰি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিছে। আচলতে এই ক্ষেত্ৰখনত মই কোনোদিনেই আহিম বুলি ভবা নাছিলো। তথাপিও সময়ৰ আহ্বানত 2020 বৰ্ষত এই ক্ষেত্ৰখনত যোগদান কৰিছিলো। যোগদান কৰিয়ে নিস্বাৰ্থভাৱে থলুৱা জনগণৰ বিভিন্ন সমস্যা এই সমস্যাসমূহ ৰাইজৰ আগত চৰকাৰৰ আগত দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছিলো। ঠিক সেইদৰে আমাৰ স্থানীয় অঞ্চলসমূহত বিভিন্ন প্ৰতিভাৱান যুৱক যুৱতী আছে। তেখেতলোকৰ প্ৰতিভাসমূহ যিমান পাৰো ৰাইজৰ আগত দৃষ্টিগোচৰ কৰাৰ লগতে তেখেতলোকৰ প্ৰতিভাসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত অকণমান হ'লেও সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছিলো। ঠিক সেইদৰে আমাৰ সমাজখনৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক ইত্যাদি দিশসমূহত নিৰ্ভীক নিৰপেক্ষ সত্যনিষ্ঠ আৰু বিশ্বাসযোগ্য সংবাদ সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলো। আৰু ঠিক সেইদৰে অনাগত দিনত যাতে এই ক্ষেত্ৰখনত এই সংবাদ সেৱাৰ জগতখনত যাতে দুগুণ উৎসাহেৰে কামবোৰ কৰি যাব পাৰো তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। আৰু এই ক্ষণত এটা কথা নকলে নহব, আচলতে অতি উল্লেখনীয় মোৰ বন্ধু প্ৰতি সীমান্ত বৰুৱা, আমি আপোনালোকক দেখুৱাবলৈ অনুৰোধ আছে। এয়া হৈছে সীমান্ত বৰুৱা। আৰু মই প্ৰতিটো ক্ষেত্ৰতে তেখেতে একাগ্ৰতাৰে মোৰ প্ৰতিটো ক্ষণত সহযোগী হিচাপে মোৰ সৈতে সহযোগ দিছিল। আৰু তাৰ ফলশ্ৰুতিতে আজি এনেকুৱা এটা বঁটা এই অভাজনক প্ৰদান কৰিছে বুলি মোৰ অনুভৱ হৈছে। আৰু এই ক্ষেত্ৰতে আমাৰ বিশেষভাৱে পৰশমণি বাইদেউ লাহন বাইদেউ আমাৰ কাষত আছে এতিয়াও। তেখেতেও মোক এই ক্ষেত্ৰত যথেষ্ট অনুপ্ৰাণিত কৰিছে। যি কি নহওক, আজি যি সৰ্বজনীয় সুৱৰণী প্ৰতিশ্ৰুতি সম্পন্ন যুৱ সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা সমূহ বিষয়ববীয়াসকলকে নমস্কাৰ জনাই মোৰ ক'বলগীয়া দৰকাৰ সামৰণি মাৰিছো। ধন্যবাদ।